হেল্ল' গাইজ জনাই আছোঁ এটা খুব গুৰুত্বপূৰ্ণ খবৰ যিহেতু অসমৰ মাননীয় মুখ্যমন্ত্ৰীদেৱে ঘোষণা কৰিছিল যে থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ চিলেবাছ অতি সোনকালে প্ৰকাশ পাব আৰু সেইটো প্ৰকাশ পালে তো ফ'ৰ্থ গ্ৰেডৰ পৰীক্ষাৰ কাৰণে চিলেবাছ কি হ'ব অৰ্থাৎ কি পঢ়িব লাগিব আৰু কুৱেশ্যন পেপাৰৰ ধৰণ কেনেকুৱা হ'ব সম্পূৰ্ণ মই এই ভিডিঅ'ত জনাম তো আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব তেতিয়া চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ কাৰণে দৰকাৰী কথাখিনি জানিব পাৰিব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ পাৰিছে গ্ৰেড 4 পোষ্ট অৰ্থাৎ চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ চিলেবাছ কেনেকুৱা হ'ব চাই লওক কি লিখা আছে নোটিছ ইন কণ্টিনিউৱেশ্যন টু দ্য অফিচ টু দিছ অফিচ এডভাৰটাইজমেণ্ট নাম্বাৰ SLRG G4 Assam /advertisement for analogous post 4 2023-24/01/14 dated 27/10/2023 the state level recruitment commission for class 4 posts notifies following details তো এইটো চাব পাৰিছে যে আগত যেটো এডভাৰটাইজমেন্ট ওলাইছিল এই নম্বৰ মতে 27/10/2023 চনত তো তেওঁলোকৰ যেটো কমিটি আছে ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশন তেওঁলোকে তলত দিয়া এই ডিটেইলছ বিলাক প্ৰেৰণ কৰিছে তো আপোনালোকে চাব পাৰে ৰিগাৰ্ডিং ৰিটেন এক্সামিনেশ্যন ফৰ দ্য পোষ্ট কেটাগৰিজ অফ পোষ্ট অফ ক্লাছ 4 তো আপোনালোকে নিশ্চয় গম পাইছে চতুৰ্থ বৰ্গৰ কাৰণে দুটা পৰ্যায়ত পৰীক্ষা হ'ব এটা হ'ল ৰিটেন আৰু এটা ইন্টাৰভিউ বা ভাইভা ভইচ তো ৰিটেন এক্সামিনেশ্যনৰ হেৰিবিলাক কেনেকুৱা হ'ব সিলেবাস আৰু কোৱেশ্যনৰ ধৰণ চাই লওক there shall be two separate categories of written examinations এই ধৰণৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব প্ৰথম হ'ল for posts categories of posts for read up to class 8 category তো তাতে দুটা ক্যাটাগৰী আছিল যিসকল অষ্টম শ্ৰেণী উত্তীৰ্ণ অৰ্থাৎ অষ্টম শ্ৰেণী পাস কৰিছে তেওঁলোকৰ ধৰণে কোৱেশ্যনৰ প্যাটাৰ্ন এক ধৰণৰ হ'ব for posts categories of posts of SSLC class 10 passed or equivalent examination passed category including SSLC class 10 passed or equivalent examination passed along with ITI pass certificate in the trade of wireman, electrician, filter, welder, mechanics, electronics, mechanic from Govt of Assam approved institute. আৰু এক ধৰণৰ প্ৰশ্ন হ'ল যিসকল ক্লাছ 10 পাস লগতে এনেকুৱা আছিল যে যিসকলে ক্লাছ 10 পাস কৰিছে SSLC পাস কৰিছে লগতে তাৰ সমসাময়িক ধৰণৰ ধৰক ITI সাৰ্টিফিকেট আছে wireman, electrician, fitter, welder, mechanics তাৰ পিছত electronics, mechanic আদি এবিলাকৰ মানে সাৰ্টিফিকেট আছে ITI ৰ পৰা আৰু হে ITI বিলাক আসলতে সৰকাৰি অনুমোদন প্ৰাপ্ত হ'ব লাগিব তেওঁলোকৰ কাৰণে আৰু এক ধৰণৰ সিলেবাস তো চাই লওক the syllabus of the written examination for recruitment of class 4 posts shall be in consonance with the elementary school passed level examination of SCRT for read up to class 8 category and high school level certificate examination of Board of Secondary Education Assam for SSLC class 10 passed or equivalent examination passed category including SSLC class 10 passed or equivalent examination passed along with ITI pass certificate in the trade of wireman, electrician, fitter, welder, mechanist, electronics, mechanic from the Govt of Assam approved institute. তো ইয়াতে লিখিছে যে the syllabus of the written examination যিসকল ক্লাস 4 ৰ অৰ্থাৎ চতুৰ্থ বৰ্গৰ চাকৰিৰ কাৰণে এপ্লাই কৰিছে আৰু যিসকলে ক্লাস 8 পাস তেওঁলোকে কেৱল ক্লাস 8 ক্যাটাগৰীৰ যিবিলাক কিতাপ আছে HCRT ৰ কিতাপ তেনেকুৱা ধৰণৰ কিতাপবিলাক পঢ়িলে হ'ল অৰ্থাৎ ক্লাস 8 লৈকে যিবিলাক বস্তু আছে এখিনি শিকি গলেই হ'ল আৰু যিসকল ধৰক ক্লাস 10 পাস কৰিছে বা তেনেকুৱা ইকুইভ্যালেন্ট যিবিলাক ITI ৰ পৰা ডিগ্ৰীৰ কথা কৈছে সেইবিলাক পাস কৰিছে তেওঁলোকে ক্লাস 10 লৈকে পঢ়ি গলেই হ'ল ক্লাস 10 ৰ যিবিলাক কিতাপ আছে তলত চাও কোনবিলাক কিতাপ পঢ়িব কিনবিলাক বস্তু The subjects for both the categories of written examination will be as listed below তলত দিয়া বিষয়বিলাক পঢ়িব লাগিব ইংলিশ সোশ্যাল স্টাডিজ ম্যাথমেটিক্স জেনাৰেল নলেজ ইংৰাজী সমাজ অধ্যয়ন অংক বা গণিত সাধাৰণ জ্ঞান মেন্টাল এবিলিটি এন্ড লজিক্যাল ৰিজনিং এইকেইটা পঢ়িব লাগিব the medium of language of question papers will be Assamese, Bengali, English, Bodo and Hindi আৰু তেওঁলোকৰ প্ৰশ্নৰ ধৰণ হ'ব
মানে ভাষাবিলাক থাকিব অসমীয়া বেংগলী ইংৰাজী বড়ো আৰু হিন্দী there will be a total of 135 multiple choice questions carrying 1 mark each অৰ্থাৎ তেওঁলোকৰ 1 নম্বৰীয়া 135টা মাল্টিপল চইচৰ কোৱেশ্চন থাকিব to be attempted in 2 hours 30 minutes আৰু তেওঁলোকক সময় দিয়া হ'ব 2 ঘণ্টা 30 মিনিট অৰ্থাৎ 150 মিনিট only one answer will be correct answer for each question আৰু প্ৰত্যেকটো প্ৰশ্নৰ এটাহে শুদ্ধ উত্তৰ থাকিব Negative marks of 0.25 will be awarded for each incorrect answer. তেওঁলোকৰ ক্ষেত্ৰত অৰ্থাৎ চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ক্ষেত্ৰতো নেগেটিভ মাৰ্কিং থাকিব অৰ্থাৎ এটা আনসাৰ যদি ভুল হয় 0.25 নম্বৰ কাটা যাব অৰ্থাৎ চাৰিটা যদি ভুল হয় তেতিয়া 1 নম্বৰ কাটা যাব The date and time of written examination will be intimated in due course of time আৰু তেওঁলোকৰো পৰীক্ষাৰ তাৰিখ আৰু সময়ত জনোৱা হ'ব তো এইখিনি আছিল চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ কাৰণে দৰকাৰী কথা তো এটো গম পাইছে যে চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ কাৰণে যিসকল ক্লাস 8 ৰ পোষ্টত এপ্লাই কৰিছে তেওঁলোকে ক্লাস 8 ৰ যিবিলাক কিতাপ আছে HCRT অৰ্থাৎ ষ্টেট কাউন্সিল এডুকেশ্যন ৰিসাৰ্চ ট্ৰেইনিং আসাম যেটো তেওঁলোকে যেটো কিতাপ পাবলিশ কৰে হেবিলাক কিতাপ ক্লাস 8 লৈকে পঢ়িব লাগিব আৰু যিসকলে ক্লাস 10 লেভেলৰ পোষ্টত এপ্লাই কৰিছে তেওঁলোকে ক্লাস 10 ৰ কিতাপ পঢ়িব লাগিব লগতে কোন কেইটা কিতাপ পঢ়িব হেতু কৈ দিছে ইংলিশ সোশ্যাল স্টাডিজ ম্যাথমেটিক্স জেনাৰেল নলেজ মেন্টাল এবিলিটি এণ্ড লজিক্যাল ৰিজনিং এইবিলাক বিষয়ও অধ্যয়ন কৰিব লাগিব তো এইখিনি আছিল গুৰুত্বপূৰ্ণ সিলেবাস ক্লাস 4 অৰ্থাৎ চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ কাৰণে ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব থ্যাংক ইউ